সম্প্ৰতি এষাৰ কথা সততে শুনা যায়, সেয়া হ'ল আত্মনিৰ্ভৰশীল অসম। আত্মনিৰ্ভৰশীলতাৰ সৈতে জড়িত হ'বলৈ আহ্বান জনাই আছে চৰকাৰেও, আৰু তাৰেই যেন এক সুন্দৰ নিদৰ্শন আগবঢ়াইছে বজালীৰ ভৱানীপুৰৰ ৰাজীৱ বায়নে। তেওঁ প্ৰথমে গাহৰি পালনেৰে আৰম্ভ কৰিছিল তেওঁৰ আত্মনিৰ্ভৰশীলতাৰ পথ, আৰু এতিয়া তেওঁ মীন পালন, গাহৰি পালন, গৰুকে হাঁহ কুকুৰাকে ধৰি বহুতো তেওঁ পালন কৰি কিনে তেওঁ আত্মনিৰ্ভৰশীলতাৰ পথ বাছি লৈছে। চৰকাৰী চাকৰিক বাদ দিও তেওঁ উচ্চ শিক্ষিত হৈও তেওঁ আগবঢ়াইছে তেওঁ নিজৰ এক ইনকামৰ আহিলা হিচাপে মীন পালনকে ধৰি, গাহৰি পালনকে ধৰি আৰু কিছু পালন কৰি আছে আমি দেখিবলৈ পাইছোঁ। আমি দেখুৱাম সেই দৃশ্য আপোনালোকক। প্ৰথমে তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম, কেনেদৰে আৰম্ভ হৈছিল তেওঁৰ এই আত্মনিৰ্ভৰ পথৰ এক উৎস। মই জানিব বিচাৰিম তেওঁৰ পৰা কিছু কথা, কেনেদৰে আৰম্ভ হৈছিল আৰু কেতিয়াৰ পৰা আৰম্ভ হৈছিল। 2015 চনৰ পৰা এই মানে ফাৰ্মৰ লগত মই জড়িত, আৰু সেনেকৈ লাহে লাহে গাহৰি, প্ৰথমতে গাহৰি আছিলে, তাৰপিছত গৰু, তাৰপিছত হাঁহ কুকুৰা, তাৰপিছত ছাগলী, এইখিনি। পিছলৈ কেনেকৈ আগবাঢ়িল? পিছলৈ মোৰ এটা প্ৰচেষ্টা, চৰকাৰে যদি ভাল এটা অনুদান দিয়ে তেতিয়া মই ধৰক এখন ডাঙৰ গাহৰি ফাৰ্ম খোলাৰ এটা মই সপোন আছে, আৰু তাত মই ধৰক আমাৰ ইয়াৰ গাঁৱৰে 10-12জন ল'ৰা মোৰ ইয়াত কাম কৰিব পাৰিব। যদি ধৰক 100 গাহৰি পুহিব পাৰোঁ, যে 10জন ল'ৰা মই আৰু নিয়োগ কৰিব পাৰিম। আচলতে চাকৰি প্ৰত্যাশী বহুত আজিকালি যুৱক দেখা যায়। এই ক্ষেত্ৰত আপুনি এগৰাকী উচ্চ শিক্ষিত ল'ৰা হৈও এই পথ কিয় বাছি ল'লে? চাকৰি, মোৰ জীৱনত চাকৰিটো আছিলে, মোৰ ডিফেন্সত মই বহুত ভাল পাইছিলোঁ। যেতিয়া ডিফেন্সত সেই চাকৰিটো নাপালোঁ, তাৰ পাছত মই চাকৰিৰ প্ৰতি ধাউতিটো এৰি এইটো লাইন আৰম্ভ কৰিলোঁ। আৰু মই এইটো লাইনেদি মোৰ জীৱনত যিবিলাক প্ৰত্যাহ্বান, বহুত টকা লগা প্ৰত্যাহ্বান, সেইবিলাক মই এই ফাৰ্মৰ যোগেদিয়ে মই প্ৰত্যাহ্বান পৰা নেওচিছোঁ। আৰু মই কওঁ যে যদি ফাৰ্মৰ লগত জড়িত ভালকৈ ফাৰ্ম এখন দিয়ে, এজন মানুহে চাকৰিৰ দৰকাৰ নাই। যিকোনো ফাৰ্মেই হওক, ছাগলীয়ে হওক, গৰুৱেই হওক, হাঁহ কুকুৰাই হওক, গাহৰিয়ে হওক, এইটো এটা ভাল। আৰু ঘৰত থাকি এইখিনি কৰিলে ঘৰৰ কামখিনিও হয়, আৰু চাকৰিৰ পিছত ঘূৰি থাকিলে এই সময়ো যায় আৰু চাকৰি নাপায়। কিন্তু চাকৰি পালে সেইটো জীৱনৰ কাৰণে এটা বনাছ হয়। আৰু মই ভাবোঁ যে গুৱাহাটীত 8,000 টকাত কোনোবাই এটা কাম কৰি থকাতকৈ ঘৰতে যদি কমেও 2টা বা 3টা গাহৰি পোহে, তাতকৈ বেছি ইনকাম বছৰত কৰিব পাৰিব। চৰকাৰী সুবিধা কি লাভ কৰিছে? চৰকাৰী সুবিধা মই একোৱেই লাভ কৰা নাই। মই PM কিষাণত এবাৰ এপ্লাই কৰিছিলোঁ, কিন্তু সেইটো আঁচনি মই নাপালোঁ। নেক্সটবাৰ আৰু কৰা হোৱা নাই। আৰু ধৰক ভুৱা কৃষকে PM আঁচনিখিনি বেছি পাইছে বুলি মই ভাবোঁ। আগতেও আপোনালোকৰ বহুতটা চেনেল আহিছিল, সিহঁতকো কৈছোঁ, ভুৱা চেনেল আৰু ভুৱা কৃষকে পাইছে। আপোনালোকে আচলমতে ভুৱা কৃষকৰ কাৰণেহে সঁচা কৃষকখিনি আজি বঞ্চিত হৈছে। ভুৱা কৃষকখিনিত পইচাবিলাক চৰকাৰৰ গৈ আছে, চৰকাৰে কৈ আছে আমি কৃষকক পইচা দি আছোঁ, কৃষকে উন্নতি কৰক, কিন্তু সেই স্কিমখিনি ভুৱা কৃষকে পাইছে। সেইকাৰণে চৰকাৰে ভাবিছে যে কৃষকে পাইছে, কিন্তু আচলতে পোৱা নাই। মোৰ ক্ষেত্ৰতে সেইটো একদম মানে সঁচা হৈছে। মোৰ PM কিষাণৰ পইচা ময়ো পোৱা নাই। আৰু মই ভাবোঁ PM কিষাণৰ পইচা দি আচলতে এখন ফাৰ্ম বল এটা কৃষক চলিব নোৱাৰে। কিন্তু যদি চৰকাৰে ভাল এটা অনুদান দিয়ে, এবাৰেই দিয়ক, ভাল এটা অনুদান দিয়ক, আমি দৰকাৰ হ'লে আমাৰ লগত মানে কি এগ্ৰিমেণ্ট কৰি লওক, তেতিয়াহ'লে মই ভাবোঁ যে মই এখন ডাঙৰ ফাৰ্ম দি মই 15ৰ পৰা 20জন নিবনুৱা, আৰু মই নিবনুৱা সমস্যাটো সমাধান কৰিব পাৰিম। বৰ্তমান আপুনি কি পালন কৰি? মোৰ আছে, ইয়াত আছে গৰু আছে, গাহৰি আছে, হাঁহ কুকুৰা আছে, ছাগলী আছে, আৰু মীন পালনতো জড়িত হৈ আছোঁ। চৰকাৰলৈ কি আহ্বান জনাব? চৰকাৰলৈ আহ্বান এইটোৱে জনাম যে এখন ডাঙৰ ফাৰ্ম যদি এখন গাঁৱত দিব পাৰে চৰকাৰে, তেতিয়াহ'লে ধৰক 100জন মানুহ নিয়োগ কৰিব পাৰিব। যদি ধৰক গাহৰি 100 হয়, গৰু 10টা হয়, ছাগলী যদি 50টা হয়, হাঁহ কুকুৰা যদি 1-1.5 হাজাৰ হয়, সেনেকুৱা যদি কোনোবাই ফাৰ্ম খোলে, সিহঁতৰ লগত চৰকাৰৰ লগত যোগাযোগ কৰে, বল চৰকাৰে সিহঁতক যদি অনুদান ভেটেনাৰীৰ থ্ৰু দিয়ে হওক, বল বেলেগ অন্য ডিপাৰ্টমেণ্টৰ থ্ৰু দিয়ে হওক, দিয়ে যদি ওচৰৰ কমচে কম 30-40টা মানুহটো তাত এংগেজ হ'বই, আৰু সেই 30-40টা মানুহৰ মানে কি আপোনাৰ সংসাৰবিলাক তাৰ পৰাই চলিব। হয়, নিশ্চয়কৈ এগৰাকী আদৰ্শ ব্যক্তি হৈ পৰিছে বহুতো যুৱকৰ বাবে, কাৰণ এনেকুৱা শিক্ষিত যুৱক হৈও এনেকৈ আত্মনিৰ্ভৰতাৰ পথ বাছি লৈছে। আমি এই সামগ্ৰিক দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকক এনি ভাৰত 24, বজালীৰ পৰা মই সঞ্জীৱ দাস, এনি ভাৰত 24। আপুনিও চাহ কফিৰ লগতে ফাষ্টফুড খাই ভাল পায় নেকি? যদি খাই ভাল পায়, তেন্তে আহিব পাৰে আবেলিৰ ঠিকনালৈ। আবেলিৰ ঠিকনাত কম খৰচতে বিভিন্ন প্ৰকাৰৰ চাহ, কফিৰ লগতে
ফাষ্টফুডৰ জুতি লৈ কটাব পাৰে বন্ধুবৰ্গৰ সৈতে ভাল লগা আপোনাৰ আবেলিৰ সন্ধিয়াটো। গতিকে আহক যোৰহাটৰ বৰুৱা চাৰিআলিত থকা আবেলিৰ ঠিকনালৈ।